নমস্কাৰ, মই বাবা প্ৰণৱ আছো টাৱাং জিলাৰ জং নামৰ ঠাইডোখৰত। বৰ্তমান ইয়াৰ উষ্ণতা -1 ডিগ্ৰী চেলচিয়াছ। ফালে কুঁৱলী আৰু কুঁৱলী। মোবাইলৰ কেমেৰাই সকলোখিনি আপোনালোকক মই যেনেদৰে দেখি আছো চকুৰে আপোনালোকক তেনেদৰে দেখুৱাবলৈ অসমৰ্থ। কিন্তু শিকি আছো মোবাইলটোৰ ফ্ৰেমসমূহ কেনেদৰে ল'লে উপস্থাপন ভাল হয়। ভৱিষ্যতে যেতিয়া ভাল কেমেৰা ল'ম তেতিয়া আৰু ভালদৰে দেখুৱাব পাৰিম। প্ৰথমবাৰ অৰুণাচল আহিছোঁ আৰু কালি নিশা আহি এই ঠাই পালোহি। আৰু 6-7 বজাত যেতিয়া আমি আহি আছিলোঁ তেতিয়া বৰফৰ মাজেৰে আহিব লগা হৈছিল। প্ৰথম অভিজ্ঞতা অৰুণাচল আহিছোঁ আৰু সকলোখিনি মোৰ বাবে নতুন আৰু প্ৰতিটো বস্তুৱে মোৰ বাবে আচৰিত। ইয়াত যদি নতুন কিবা এটা খাইছোঁ সেয়াও নতুন। ইয়াত যদি নতুন নতুন মানুহৰ সৈতে কথা বতৰা পাতিছোঁ, নতুন ঠাই দেখিছোঁ। আৰু এই ঠাইলৈ আহি মই অনুভৱ কৰিছোঁ যে ভাষা জ্ঞানটো খুবেই বেছি প্ৰয়োজন। অসমীয়াৰ বাদেও অন্যান্য ভাষা যিমান শিকিব পাৰোঁ সেয়া দক্ষতাৰ ভিতৰত পৰে, সেয়া ভাল স্কিল। আৰু হিন্দী ইংৰাজীত মই ইমান বেছি ভাল নহয়। ভাবিছিলোঁ যে ইংৰাজীত হাইস্কুলত 60-70 নম্বৰ পাইছোঁ, একদম বহুতখিনি, কিন্তু সেয়া নহয়। আচলতে লিখা আৰু কোৱাৰ মাজত পাৰ্থক্য আছে। ইংৰাজী কাৰো লগত কথা পতা নহয় ইংৰাজীত, সেইকাৰণে ইয়াত আহি থুঠামুঠা লাগিছে। আৰু সেইকাৰণে ভাবিছোঁ ইংৰাজী আৰু হিন্দী মই ভালদৰে শিকি ল'ব লাগিব, কিয়নো ভৱিষ্যতৰ পৰিকল্পনা কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ ভাল ভাল ঠাইসমূহ দৰ্শন কৰিম। আৰু ইংৰাজী বা হিন্দীত যদি ভালদৰে কথা পাতি তেওঁলোকৰ পৰা খুচৰি জ্ঞান ল'ব পাৰোঁ, তেতিয়াহে মই আৰু কথা শিকিবলৈ পাৰিম আৰু আপোনালোককো দেখুৱাবলৈ পাৰিম। আৰু এটা অনুভৱ হৈছে যে যি ঠাইলৈ আহোঁ সেই ঠাই সম্পৰ্কে ইতিহাস থাকে। প্ৰতি ঠাইৰে ইতিহাস থাকে, খাদ্যাভ্যাস থাকে, লোকাচাৰ থাকে, ৰীতি নীতি থাকে। আৰু সেই ইতিহাস সম্পৰ্কে যদি অকণমান অধ্যয়ন কৰি অহা হয় তেনেহ'লে একাত্ম হ'বলৈ ভালদৰে সুযোগ পোৱা যায়। কিয়নো তেওঁলোকে কিবা এটা ক'ব, মই যদি সেই কথাখিনিৰ লগত সংযোগটো কৰিব নোৱাৰোঁ, মোৰ যিখিনি পূৰ্ব অভিজ্ঞতা বা মই শিকি আহিছোঁ, তেনেহ'লে কথাখিনি আধৰুৱা হয়। সেইকাৰণে ভাবিছোঁ ভাষা জ্ঞানটো লাগিব আৰু দ্বিতীয়তে ইতিহাস সম্পৰ্কে জ্ঞানটো লাগিব। আৰু মোৰ হিন্দী ইংৰাজী ক'লে বেছিভাগ সময় কমেডি হৈ যায়। সেইকাৰণে ভাবিছোঁ অলপ নিজকে সেই বিষয়ত পাৰ্গত কৰি তুলিব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ ভাল ভাল ঠাইসমূহলৈ গৈ সেই ঠাইসমূহৰ বিষয়ে জানি অলপ শিকি তথ্যচিত্ৰৰ দৰে কিছু ভিডিঅ' প্ৰস্তুত কৰা। অকল মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয় নহয়, আমাৰ অসমতো বহুত ভাল ভাল ঠাই আছে। কাৰ্বি আংলং আছে, ডিমা হাছাও আছে, ঐতিহাসিক যিমানবোৰ ঠাই আছে সেই ঠাইসমূহলৈ গৈ ভালদৰে অধ্যয়ন কৰি যদি ভালদৰে ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ, মই ভাবোঁ ভাল হ'ব আৰু ভালদৰে আপোনালোককো দেখুৱাব পাৰিম।